অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত কৰিলে যে 2026 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। পৰীক্ষাৰ ফলাফলৰ দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চূড়ান্ত কৰিছে। নিৰ্বাচনৰ পিছদিনাই মেট্ৰিকৰ ফলাফল দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি শিক্ষাৰ্থীসকলে যেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল তাৰ প্ৰশ্নৰ উত্তৰত শিক্ষাৰ্থীক মুখ্যমন্ত্ৰীয়ে জনাইছে যে নিৰ্বাচনৰ পিছদিনাই মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল দিয়া হ'ব। আৰু মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে এই খবৰটো সকলোলৈ শ্বেয়াৰ কৰি দিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই বৃহৎ ঘোষণাটো কৰিছে যে নিৰ্বাচন 9 এপ্ৰিলত হ'ব আৰু তাৰ পিছদিনা অৰ্থাৎ 10 এপ্ৰিলত ঘোষণা কৰা হ'ব অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰা যি মন্তব্য, এই মন্তব্যটো আমাৰ হাতত আছে। আমি আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো শুনাই লৈছোঁ। তো আপোনালোকে এই মন্তব্যটো শুনক আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে সকলো মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ে অৱগত হ'ব পাৰে। ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব।